কৰ্মচাৰী পেঞ্চনাৰসকলৰ কাৰণে আন এটা খবৰ ইতিমধ্যে আমি বেক টু বেক খবৰ লাভ কৰি আছোঁ 8 পে কমিশ্যনক ৰিগাৰ্ডিং লোকসভাত ইতিমধ্যে যি কুৱেশ্যন কৰা হৈছিলে সেই কুৱেশ্যনৰ আটাইখিনি কথা আমি আমাৰ ভিডিঅ'ৰ জৰিয়তে কথাখিনি আমি আলোচনা কৰিছোঁ এতিয়া ৰাজ্যসভাতো 8 পে কমিশ্যনক লৈ ইয়াতে ভালেকেইটা কুৱেশ্যন আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ আনচাৰো ইয়াতে আছে আমি ইয়াৰ গোটেইখিনি কথা চাম আচলতে কি কথা দিছে বা কি কথা ইয়াতে আছে 8 পে কমিশ্যন ৰিগাৰ্ডিং আৰু এই যিটো খবৰ এই খবৰটো আপোনাৰ 2 ডিচেম্বৰ তাৰিখে আহিছিলে চাব ইয়াতে 2 ডিচেম্বৰ তাৰিখে আহিছিলে ৰাজ্যসভাত 8 পে কমিশ্যনক লৈ কুৱেশ্যন ৰাইজ কৰা হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ফালৰ পৰা ইয়াত ৰাজ্যসভাত কুৱেশ্যন কৰা হৈছে আৰু কুৱেশ্যন কৰিছে কনষ্টিটিউশ্যন অফ 8 পে কমিশ্যনক লৈ শ্ৰী জাভেদ আলী খান শ্ৰী ৰামজিলাল সুমন তেওঁলোকে সুধিছে আৰু ইয়াতে দিছে উইল দ্য মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট নাম্বাৰ 8 দিছে ৱেডাৰ গভৰ্ণমেণ্ট হেজ ইছ্যুড নটিফিকেশ্যন ফৰ কনষ্টিটিউশ্যন অফ 8 চেণ্ট্ৰেল পে কমিশ্যন CPC ৰিচেণ্টলি দ্য ডিটেইল দিয়াৰ অফ এলং উইথ টাৰ্মছ অফ ৰেফাৰেঞ্চেছ নাম্বাৰ বিত কৈছে ৱেডাৰ গভৰ্ণমেণ্ট উড মাৰ্জ দ্য এক্সিষ্টিং DA উইথ বেচিক পে as an immediate relief measure for central government employees, pensioners, if so, the details thereof, if not, the reasons thereof. Therefore, and number C, whether revision of pension of central government employee is not proposed under 8 CPC, the reason therefore. তো ইয়াতে কৈছে যে ভালে এটা কুৱেশ্যন কৈছে আমি গোটেইখিনি কথা এতিয়া অসমীয়াত ইণ্টাৰপ্ৰিট কৰি আছোঁ আৰু এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে এতিয়া চাওক কুৱেশ্যনটো এইটো সুধিছে যে চৰকাৰে শেহতীয়াকৈ 8ম কেন্দ্ৰীয় বেতন আয়োগ CPC গঠনৰ বাবে কোনো অধিসূচনা জাৰি কৰিছেনে যদি জাৰি কৰিছে তাৰ বিৱৰণ আৰু টাৰ্মছ অফ ৰেফাৰেঞ্চেছ কি নাম্বাৰ বিত সুধিছে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী পেঞ্চনভোগীৰ বাবে তৎক্ষণাত সহায়ৰূপে বৰ্তমান ডিয়াৰনেছ এলাউন্স ডিয়াৰনেছ ৰিলিফ বা DAR মূল বেতনৰ সৈতে একত্ৰিত কৰাৰ কোনো সিদ্ধান্ত চৰকাৰৰ আছেনে যদি থাকে তাৰ বিৱৰণ কি নেথাকিলে তাৰ কাৰণ কি আৰু নাম্বাৰ চিত সুধিছে যে 8ম বেতন আয়োগত কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন সংশোধন নকৰাৰ কোনো প্ৰস্তাৱ আছেনে থাকিলে তাৰ কাৰণ কি তো দেখিছে আপোনালোকে পেঞ্চনৰ নাম্বাৰ চিটোত পেঞ্চনৰ কথা সুধিছে পেঞ্চনাৰসকলে তেওঁলোকে লাভান্বিত হ'বনে নহয় নাম্বাৰ বিত সুধিছে DAR বেচিক পে'ৰ লগত ইনক্লুড হ'ব নেকি তো ইয়াৰে আনচাৰত কি চাম ইয়াৰে আনচাৰত আপোনালোকে দেখিছে শ্ৰী পংকজ চৌধুৰী ডাঙৰীয়া তেওঁ ফাইনেন্স মিনিষ্টাৰ হয় তো তেওঁ কৈছে চৰকাৰে 3/11/2025 তাৰিখে 8ম কেন্দ্ৰীয় বেতন আয়োগ CPC গঠন আৰু টাৰ্মছ অফ ৰেফাৰেঞ্চ TOR সহ এক সমাধান ৰিজলিউশ্যন জাৰি কৰিছে সমাধানটোৰ কপি সংলগ্ন এনেক্সাৰ 1ত দিয়া আছে নাম্বাৰ বি কৈছে আনচাৰটো বৰ্তমান চৰকাৰৰ ওচৰত ডিয়াৰনেছ এলাউন্স মূল বেতনৰ সৈতে একত্ৰিত কৰাৰ কোনো প্ৰস্তাৱ বিবেচনা কৰা নাই তো দেখিলে আপোনালোকে আৰু নাম্বাৰ চিত কৈছে যে 8ম বেতন আয়োগে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বেতন ভাত্তা পেঞ্চন আদি বিভিন্ন বিষয়ৰ ওপৰত নিজৰ ৰিকমেণ্ডেশ্যন প্ৰদান কৰিব তো ইয়াতে কৈ দিছে যে ডিয়াৰনেছ বা ডিয়াৰনেছ ৰিলিফ বা ডিয়াৰনেছ এলাউন্স এইখিনি বেচিক পে'ৰ লগত ইনক্লুশ্যন কৰাৰ কোনো প্ৰস্তাৱ ইতিমধ্যে বিবেচনা হোৱা নাই বুলি আনচাৰত কৈছে বি নম্বৰ আনচাৰত আৰু চি নম্বৰ আনচাৰত যিটো পেঞ্চনৰ কথা কৈছে যে পেঞ্চনাৰসকল বেনিফিটেড হ'বনে নহয় সেই ক্ষেত্ৰতো ইয়াতে ৰিকমেণ্ডেশ্যন পঠোৱা বুলি কৈছে অৰ্থাৎ তেওঁলোক যি সুবিধা থাকিব এই সুবিধাখিনি তেওঁলোকে পাব আৰু এই ক্ষেত্ৰত ৰিকমেণ্ডেশ্যন কৰা হৈছে তো এইখিনি আছিল আজিৰ আপডেট যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব